নমস্কাৰ চাবেদসকল ড্ৰিমছৰ মই নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। চাবেদসকল আজিৰ ভিডিঅ'টো মই আপোনালোকক অসমীয়া প্ৰতিদিন কাকতত প্ৰকাশ কৰা এটা বাতৰি 22 এপ্ৰিল 2024 তাৰিখে প্ৰকাশ কৰা এটা বাতৰি যি স্পষ্টীকৰণ আগবঢ়াইছে সমগ্ৰ শিক্ষা অভিযান অসমে কি স্পষ্টীকৰণ জনাইছে এই ভিডিঅ'টো আপোনালোকক জনাম। চাবেদসকল ভিডিঅ'টো সকলোকে চাই যাব আৰু ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি নাপাহৰিব আৰু যিসকল চাবেদৰ চেনেল নতুনকৈ চাই আছে কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিব। চাবেদসকল আপোনালোকে সকলোৱে যিহেতু শিক্ষা হেতু এপত এটেণ্ডেঞ্চ দি আহিছে বহু সময়ত বহু অভিযোগ উত্থাপন হৈ আহিছে যে এই শিক্ষা হেতু এপত এটেণ্ডেঞ্চ দিয়াৰ পিছতো আমাক এবচেণ্ট দেখুৱাই বা বন্ধ দিনত আপুনি এটেণ্ডেঞ্চ নিদিলেও আপোনালোকক এবচেণ্ট দেখুৱাই এই বিভিন্ন সমস্যাসমূহ হৈ থকাৰ মাজতেই যি শিক্ষা হেতু এপটো আপডেট কৰিবলৈ এটা নিৰ্দেশনা আহিছে। এই শিক্ষা হেতু এপটো আপডেট কৰাৰ পিছতো বিভিন্ন সমস্যা হৈ আছিলে। এই সমস্যাসমূহৰ ওপৰতে এটা অসমীয়া প্ৰতিদিন কাকত এটা বাতৰি প্ৰকাশ পাইছিলে। লিখিছে যে অসমীয়া প্ৰতিদিন কাকতে এটা বাতৰি প্ৰকাশ কৰিছিলে 22 এপ্ৰিল 2024 তাৰিখে শিক্ষা হেতু এপ আপডেট দিয়াৰ পাছত উপস্থিতি দিব নোৱাৰি ক্ষুণ্ণ শিক্ষক সমাজ। দেখিছে আপোনালোকে আপডেট দিয়াৰ পিছতো বিভিন্ন শিক্ষকসকলে এই শিক্ষা হেতু এপত এটেণ্ডেঞ্চ দিব পৰা নাছিলে আৰু তাৰ ওপৰতে এই বাতৰিটো প্ৰকাশ পাইছিলে আৰু এই বাতৰিটোৰ আচলতে স্পষ্টীকৰণ আগবঢ়াইছে সমগ্ৰ শিক্ষা অভিযান অসমৰ যি ডাইৰেক্টৰ মিছন ডাইৰেক্টৰে এটা প্ৰেছ বিবৃতি প্ৰকাশ কৰিছে। ক্লিয়াৰিফিকেশ্যন ৰিগাৰ্ডিং শিক্ষা হেতু এপ আৰু এই শিক্ষা হেতু এপত একো অসুবিধা নাই বা কোনো সমস্যা হোৱা নাই এই এটেণ্ডেঞ্চ দিয়াৰ ক্ষেত্ৰত বা যেতিয়াই আপোনালোকে এটেণ্ডেঞ্চ দিলেও আপোনালোকক এবচেণ্ট ধৰা নহয় বুলি এটা ক্লিয়াৰিফিকেশ্যন দিছে সমগ্ৰ শিক্ষা অভিযান অসমে। ইয়াত কি উল্লেখ আছে আপোনালোকক জনাব বিচাৰিছোঁ। শিক্ষা হেতু এপত যি এটেণ্ডেঞ্চ দিবৰ বাবে ইতিমধ্যেই সকলো বিদ্যালয়কে এটি যি টেবলেট প্ৰভাইড কৰিছিলে। আপোনালোকে নিশ্চয় সকলোৱে জানে যে আসাম গভৰ্ণমেণ্টে প্ৰভাইড কৰা এটা টেবলেট ব্ৰেণ্ডৰ নাম দেখিছে আপোনালোকে ছেমছাং গেলেক্সি। প্ৰতিখন বিদ্যালয়ক এই টেবলেট প্ৰভাইড কৰা হৈছিলে আৰু এই টেবলেটটো দেখিছে আপোনালোকে 3GB ৰেম উইথ 4G কানেক্টিভিটি। যিহেতু এই যি টেবলেটটো 3GB ৰেম আছে আৰু 4G ইয়াত কানেক্টিভিটি আছে। দেখিছে আপোনালোকে 23 MHz প্ৰচেছৰ উইথ এণ্ড্ৰইড 13 OS 32GB যি ইণ্টাৰনেল ষ্ট'ৰেজ আছে। এই টেবলেটটো হ'ল 8 মেগাপিক্সেল নিয়াৰ কেমেৰা আৰু 2 মেগাপিক্সেল যি ফ্ৰণ্ট কেমেৰা আৰু ই ডিজিটেল জুম কোৱালিটি আছে বুলি স্পষ্টীকৰণ দিছে। আৰু ইয়াত শিক্ষা বিভাগে স্পষ্টীকৰণ দিছে যে ইয়াত কোনো ধৰণৰ মাইনৰ ইছ্যু নাই, ইয়াত কোনো ধৰণৰ যিহেতু কোনো অসুবিধা নাই আৰু যদি কিবা প্ৰব্লেম পায় তেতিয়াহ'লে আপোনালোকে ইমিডিয়েটলি যি এই প্ৰব্লেমটো যি ছেমছাঙৰ যি নিয়াৰবাই যি চেণ্টাৰ আছে সেই নিয়াৰবাই চেণ্টাৰত যি ছাৰ্ভিচিং কৰিবৰ বাবে ইয়াত স্পষ্টীকৰণ দিছে। আৰু দেখিবলৈ পাইছে ইয়াত স্পষ্টীকৰণ দিছে যে এই যি শিক্ষা হেতু এপত যি 88% যি টিচাৰ এণ্ড নন টিচিং ষ্টাফে এটেণ্ডেঞ্চ দিছে আৰু যি 24 আৰু 45% যি ষ্টুডেণ্ট এই ষ্টুডেণ্টে এই এটেণ্ডেঞ্চ দিছে এই শিক্ষা হেতু পৰ্টেলত যি 22 এপ্ৰিল 2024 তাৰিখে আৰু হৈছে 23 এপ্ৰিল 2024 তাৰিখে যি 5টা বজালৈকে শিক্ষা হেতু টিচিং এণ্ড নন টিচিং ষ্টাফে 88.7% যি টিচাৰ এণ্ড নন টিচিং ষ্টাফে এটেণ্ডেঞ্চ দিছে। 2,250 আউট অফ 2,25,904 ইয়াত যি টিচাৰ আছিলে ইয়াৰে যি টিচাৰ আছিলে 4,434 ট্ৰেইনিং অফিচ ডিউটি আৰু ইয়াৰ ভিতৰতে আছিলে 2,331 ছুটীত আছিল। আৰু যি এভাৰেজ যি এটেণ্ডেঞ্চ যি 1 এপ্ৰিল 2024 পৰা 22 এপ্ৰিল 2024লৈকে 85% যি টিচাৰ এণ্ড নন টিচিং ষ্টাফৰ যি 85% টিচাৰ আৰু নন টিচিং ষ্টাফ এটেণ্ডেঞ্চ আছিলে দেখিবলৈ পাইছে। আৰু এটেণ্ডেঞ্চ দিছিলে ষ্টুডেণ্টৰ এটেণ্ডেঞ্চ যিহেতু কম 52.5% যি ষ্টুডেণ্টে এটেণ্ডেঞ্চ দিছে। আৰু আপোনালোকে দেখিবলৈ পাইছে 23 এপ্ৰিল 2024লৈকে যি শিক্ষা হেতু এপত যি এটেণ্ডেঞ্চ দিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ অসুবিধা বুলি স্পষ্টীকৰণ দিছে। এই নটিফিকেশ্যনখনত আৰু এটা কথা উল্লেখ কৰা আছে যিহেতু নিউজত উল্লেখ আছিল যে 9 বজাৰ পিছত 9 AM পিছত যদি শিক্ষা হেতু এপত যি টিচাৰসকলে এটেণ্ডেঞ্চ দিয়ে তেতিয়াহ'লে সেই এটেণ্ডেঞ্চটো এবচেণ্ট দেখিবলৈ পাইছে। আপোনালোকে ইয়াত স্পষ্টীকৰণ দিছে যে তেনেকুৱা ধৰণৰ এবচেণ্ট ছিষ্টেম এতিয়ালৈকে হোৱা নাই সমগ্ৰ শিক্ষা অভিযান অসমত। যিহেতু 9 বজাৰ পিছতো যদি আপোনালোকে এটেণ্ডেঞ্চ দিয়ে তেতিয়াহ'লে সেই এটেণ্ডেঞ্চ এবচেণ্ট ধৰা নহয়। ইয়াত স্পষ্টকৈ লিখা আছে যিহেতু বৰ্তমানলৈকে সেই তেনেধৰণৰ অপশ্যন এই সমগ্ৰ শিক্ষা অভিযান অসমে
ফিক্স কৰা নাই যে এটা টাইম ফিক্স কৰা নাই যে 9টা বজাৰ বা 10টা বজাৰ বা 11টা বজাৰ ভিতৰত আপোনালোকে এটেণ্ডেঞ্চ দিব লাগিব। যদিহে এটেণ্ডেঞ্চ দিয়া নহয় তেতিয়াহ'লে আপোনালোকক এবচেণ্ট ধৰা হ'ব বুলি কোনো ধৰণৰ তেনে কোনো ধৰণৰ কথা উল্লেখ কৰা নাই বৰ্তমানলৈকে এই শিক্ষা হেতু অসমত। চ' আপোনালোকক মই জনালোঁ ছাৰ বাইদেউসকল যে শিক্ষা হেতু এপত যদি আপোনালোকে দেৰিকৈ এটেণ্ডেঞ্চ দিয়ে 9 বজাৰ পিছতো যদি এটেণ্ডেঞ্চ দিয়ে তেতিয়াহ'লে আপোনালোকক এবচেণ্ট ধৰা নহয় বুলি ইয়াত স্পষ্টীকৰণ দিছে। যিহেতু বৰ্তমানলৈকে তেনেধৰণৰ কোনো এটা টাইম ফিক্সকৈ ধৰা নাই সমগ্ৰ শিক্ষা অভিযান অসমে। যেতিয়াই এই ধৰণৰ এটা টাইম ফিক্স কৰা হ'ব তেতিয়াই এটা নটিফিকেশ্যন ইছ্যু কৰা হ'ব যে আমুক তাৰিখৰ পৰা যদি শিক্ষা হেতু নিৰ্দিষ্ট সময়ৰ ভিতৰত যদি আপোনালোকে এটেণ্ডেঞ্চ নিদিয়ে তেতিয়াহ'লে আপোনালোকক এবচেণ্ট ধৰা হ'ব পাৰে বুলি। তো ছাৰ বাইদেউসকল ভিডিঅ'টো ইমানখিনি আছিলে। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনালোঁ।